নমস্কাৰ মই অচৈধ্য এই মুহূৰ্তত আপোনালোকৰ বাবে এটা ভাল লগা খবৰ লৈ আহিছোঁ। ভাৰতীয় ক্ৰিকেট দলৰ ক্ৰিকেটাৰ মহম্মদ শামী মনোনীত হৈছে অৰ্জুন বঁটাৰ বাবে। অৰ্জুন বঁটাৰ বাবে মনোনীত কৰা হৈছে ক্ৰিকেটাৰ মহম্মদ শামীক আৰু মহম্মদ শামীয়ে বিশ্বকাপ ক্ৰিকেটত যি দুৰ্দান্ত প্ৰদৰ্শন কৰিছিল, যি সুন্দৰ প্ৰদৰ্শন কৰিছিল, সেই প্ৰদৰ্শনৰ পাছতে এতিয়া অৰ্জুন বঁটাৰ বাবে মনোনীত হৈছে মহম্মদ শামী আৰু মহম্মদ শামীৰ নাম মনোনীত হোৱাৰ পাছতে এতিয়া উৎফুল্লিত হৈ পৰিছে দেশবাসী, বিশেষকৈ যিসকলে মহম্মদ শামীক ভাল পায়, ক্ৰিকেটৰ অনুৰাগী তেওঁলোক এতিয়া উৎফুল্লিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। বিশ্বকাপ ক্ৰিকেটত দুৰ্দান্ত প্ৰদৰ্শনৰ পাছতে এতিয়া মহম্মদ শামীৰ নাম মনোনীত হৈছে অৰ্জুন বঁটাৰ বাবে। লৈ আহিব বিচাৰিছো সবিশেষ। আমি জনাইছো এটা ভাল খবৰ, অৰ্জুন বঁটাৰ বাবে মনোনীত হৈছে মহম্মদ শামী। বিশ্বকাপ ক্ৰিকেটত সুন্দৰ প্ৰদৰ্শনৰ বাবে মনোনীত কৰা হৈছে মহম্মদ শামীক। BCCI তৰফৰ পৰা প্ৰেৰণ কৰা হৈছে মনোনয়ন আৰু দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰশংসা কৰিছিল মহম্মদ শামীক। সমগ্ৰ দেশবাসীয়ে মহম্মদ শামীক অৰ্জুন বঁটাৰে সন্মানিত কৰাৰ দাবী কৰিছিল আৰু তাৰ পাছতে মহম্মদ শামীৰ নাম মনোনীত হোৱাৰ পাছতে এতিয়া আনন্দিত হৈ পৰিছে সমগ্ৰ দেশবাসী। ভাৰতীয় ক্ৰিকেট দলৰ বলাৰ মহম্মদ শামীৰ নাম অৰ্জুন বঁটাৰ বাবে এতিয়া মনোনীত হৈছে। বিশ্বকাপ ক্ৰিকেটত মহম্মদ শামীয়ে দুৰ্দান্ত প্ৰদৰ্শন কৰিছিল, আটাইতকৈ সৰ্বাধিক উইকেট দখল কৰিবলৈ সক্ষম হৈছিল মহম্মদ শামী আৰু মহম্মদ শামীৰ নাম এতিয়া মনোনীত হৈছে অৰ্জুন বঁটাৰ বাবে আৰু BCCI তৰফৰ পৰা মনোনয়ন পত্ৰ প্ৰেৰণ কৰা হৈছে আৰু দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰশংসা কৰিছিল মহম্মদ শামীক। আৰু যেতিয়া ফাইনেলত পৰাস্ত হৈছিল তাৰ পিছতে মহম্মদ শামী কাষলৈ আহিছিল প্ৰধানমন্ত্ৰী, ভাৰতীয় ক্ৰিকেট দলৰ কাষলৈ আহিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মহম্মদ শামীক প্ৰশংসা কৰিছিল আৰু সমগ্ৰ দেশবাসীয়ে মহম্মদ শামীক অৰ্জুন বঁটাৰে মনোনীত কৰাৰ দাবী কৰিছিল, অৰ্জুন বঁটাৰে সন্মানিত কৰিবলৈ দাবী তুলিছিল ক্ৰিকেটৰ অনুৰাগীসকলে আৰু তাৰ পাছতে মহম্মদ শামীৰ নাম অৰ্জুন বঁটাৰ বাবে মনোনীত কৰা হৈছে আৰু মহম্মদ শামীৰ নাম মনোনীত হোৱাৰ পাছতে এতিয়া উৎফুল্লিত হৈ পৰিছে সমগ্ৰ দেশবাসী। ক্ৰিকেট অনুৰাগীৰ বাবে এটা ভাল লগা খবৰ যে অৰ্জুন বঁটাৰ বাবে এতিয়া মনোনীত কৰা হৈছে মহম্মদ শামীৰ নাম আৰু বিশ্বকাপ ক্ৰিকেটত যি সুন্দৰ প্ৰদৰ্শন কৰিছিল মহম্মদ শামীয়ে, বিশেষকৈ ছেমি ফাইনেল খেলখনত যি ধৰণে মহম্মদ শামীয়ে প্ৰদৰ্শন কৰিছিল, সুন্দৰ প্ৰদৰ্শন কৰিছিল আৰু BCCI ইতিমধ্যে মনোনয়ন পত্ৰ প্ৰেৰণ কৰিছে। মহম্মদ শামীৰ নাম প্ৰেৰণ কৰা হৈছে, অৰ্জুন বঁটাৰ বাবে মনোনীত হৈছে মহম্মদ শামী আৰু সমগ্ৰ দেশবাসী এতিয়া উৎফুল্লিত হৈ পৰিছে। দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ লগতে বহুতো তাৰকা মহাতাৰকাই প্ৰশংসা কৰিছিল মহম্মদ শামীক আৰু মহম্মদ শামীৰ প্ৰদৰ্শনৰ পাছতেই প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল মহম্মদ শামী আৰু তাৰ পাছতেই সমগ্ৰ দেশবাসীয়ে দাবী কৰিছিল যে মহম্মদ শামীক অৰ্জুন বঁটাৰে সন্মানিত কৰিব লাগে আৰু অৱশেষত মহম্মদ শামী মনোনীত হৈছে অৰ্জুন বঁটাৰ বাবে। অৰ্জুন বঁটাৰ বাবে মনোনীত হোৱাৰ পাছতে এতিয়া আনন্দত আত্মহাৰা হৈ পৰিছে সমগ্ৰ দেশবাসী। আমি জনাইছো এটা ভাল খবৰ, অৰ্জুন বঁটাৰ বাবে মনোনীত হৈছে মহম্মদ শামী। বিশ্বকাপ ক্ৰিকেটত সুন্দৰ প্ৰদৰ্শনৰ বাবে মনোনীত কৰা হৈছে মহম্মদ শামীক। BCCI তৰফৰ পৰা প্ৰেৰণ কৰা হৈছে মনোনয়ন আৰু দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰশংসা কৰিছিল মহম্মদ শামীক আৰু সমগ্ৰ দেশবাসীয়ে মহম্মদ শামীক অৰ্জুন বঁটাৰে সন্মানিত কৰাৰ দাবী কৰিছিল আৰু তাৰ পাছতে মহম্মদ শামীৰ নাম মনোনীত হোৱাৰ পাছতে এতিয়া আনন্দিত হৈ পৰিছে সমগ্ৰ দেশবাসী। ভাৰতীয় ক্ৰিকেট দলৰ বলাৰ মহম্মদ শামীৰ নাম অৰ্জুন বঁটাৰ বাবে এতিয়া মনোনীত হৈছে। বিশ্বকাপ ক্ৰিকেটত মহম্মদ শামীয়ে দুৰ্দান্ত প্ৰদৰ্শন কৰিছিল, আটাইতকৈ সৰ্বাধিক উইকেট দখল কৰিবলৈ সক্ষম হৈছিল মহম্মদ শামী আৰু মহম্মদ শামীৰ নাম এতিয়া মনোনীত হৈছে অৰ্জুন বঁটাৰ বাবে আৰু BCCI তৰফৰ পৰা মনোনয়ন পত্ৰ প্ৰেৰণ কৰা হৈছে আৰু দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰশংসা কৰিছিল মহম্মদ শামীক আৰু যেতিয়া ফাইনেলত পৰাস্ত হৈছিল তাৰ পিছতে মহম্মদ শামী কাষলৈ আহিছিল প্ৰধানমন্ত্ৰী, ভাৰতীয় ক্ৰিকেট দলৰ কাষলৈ আহিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মহম্মদ শামীক প্ৰশংসা কৰিছিল আৰু সমগ্ৰ দেশবাসীয়ে মহম্মদ শামীক অৰ্জুন বঁটাৰে মনোনীত কৰাৰ দাবী কৰিছিল, অৰ্জুন বঁটাৰে সন্মানিত কৰিবলৈ দাবী তুলিছিল ক্ৰিকেটৰ অনুৰাগীসকলে আৰু তাৰ পাছতে মহম্মদ শামীৰ নাম অৰ্জুন বঁটাৰ বাবে মনোনীত কৰা হৈছে আৰু মহম্মদ শামীৰ নাম মনোনীত হোৱাৰ পাছতে এতিয়া উৎফুল্লিত হৈ পৰিছে সমগ্ৰ দেশবাসী। ক্ৰিকেট অনুৰাগীৰ বাবে এটা ভাল লগা খবৰ যে অৰ্জুন বঁটাৰ বাবে এতিয়া মনোনীত কৰা হৈছে মহম্মদ শামীৰ নাম আৰু বিশ্বকাপ ক্ৰিকেটত যি সুন্দৰ প্ৰদৰ্শন কৰিছিল মহম্মদ শামীয়ে, বিশেষকৈ ছেমি ফাইনেল খেলখনত যি ধৰণে
মহম্মদ শামীয়ে প্ৰদৰ্শন কৰিছিল, সুন্দৰ প্ৰদৰ্শন কৰিছিল আৰু BCCI ইতিমধ্যে মনোনয়ন পত্ৰ প্ৰেৰণ কৰিছে। মহম্মদ শামীৰ নাম প্ৰেৰণ কৰা হৈছে, অৰ্জুন বঁটাৰ বাবে মনোনীত হৈছে মহম্মদ শামী আৰু সমগ্ৰ দেশবাসী এতিয়া উৎফুল্লিত হৈ পৰিছে। দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ লগতে বহুতো তাৰকা মহাতাৰকাই প্ৰশংসা কৰিছিল মহম্মদ শামীক আৰু মহম্মদ শামীৰ প্ৰদৰ্শনৰ পাছতেই প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল মহম্মদ শামী আৰু তাৰ পাছতেই সমগ্ৰ দেশবাসীয়ে দাবী কৰিছিল যে মহম্মদ শামীক অৰ্জুন বঁটাৰে সন্মানিত কৰিব লাগে আৰু অৱশেষত মহম্মদ শামী মনোনীত হৈছে অৰ্জুন বঁটাৰ বাবে। অৰ্জুন বঁটাৰ বাবে মনোনীত হোৱাৰ পাছতে এতিয়া আনন্দত আত্মহাৰা হৈ পৰিছে সমগ্ৰ দেশবাসী।